এজন ক্ৰিকেটাৰ মানে বৰ্তমান সময়ত বলিউড নাইবা হলিউডৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলতকৈ অধিক জনপ্ৰিয়। যোৱা 147 বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অনুষ্ঠিত হৈ আহিছে। বৰ্তমানলৈকে 7334 জন খেলুৱৈ বিভিন্ন দেশৰ দলৰ হৈ খেলিছে আৰু ইয়াৰে 5000ৰো অধিক খেলুৱৈয়ে অৱসৰ গ্ৰহণ কৰিছে। সেই সকলো 5000 খেলুৱৈক আমাৰ মনত আছেনে? নিশ্চয় নাই। অৱসৰৰ পাছত সেই তাৰকাসকলক স্মৰণ কৰা হয় যিসকলে ক্ৰিকেটৰ পথাৰত নিজৰ চিন ৰাখিবলৈ সক্ষম হয়। ডন ব্ৰেডমেন, শচীন তেণ্ডুলকাৰ, শ্বেন ৱাৰ্ণ, মুথৈয়া মুৰলীধৰণৰ দৰে তাৰকা খেলুৱৈৰ খেল সদায় মনত থাকে প্ৰতিজন ক্ৰিকেট প্ৰেমীৰ। সেই বছৰটোৰ শেষত আজিৰ অন দ্য গ্ৰাউণ্ডত এবাৰ উভতি চাওঁ আহক 2024ক। নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা। আজিৰ অন দ্য গ্ৰাউণ্ডত আলোচনা কৰিম সেইসকল ভাৰতীয় খেলুৱৈৰ কথা যিসকলে 2024 বৰ্ষত ক্ৰিকেটক জনালে বিদায়। উল্লেখ্য যে 2024 বৰ্ষটো ভাৰতীয় ক্ৰিকেটৰ বাবে উল্লেখযোগ্য বছৰ হ'লেও এই বছৰতেই ভাৰতীয় ক্ৰিকেট প্ৰেমীক নিৰাশ কৰি 12জন খেলুৱৈয়ে ল'লে অৱসৰ। এই বছৰতেই ভাৰতে টি-20 বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিলেও 12জন খেলুৱৈয়ে হঠাৎ অৱসৰ ঘোষণা কৰি ভাৰতীয় ক্ৰিকেট অনুৰাগীক নিৰাশ কৰিলে। টি-20 ফৰ্মেটৰ পৰা ৰোহিত শৰ্মা, বিৰাট কোহলি, ৰবীন্দ্ৰ জাদেজা আৰু ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ পৰা শিখৰ ধাৱন আৰু শেহতীয়াকৈ ৰবিচন্দ্ৰন অশ্বিনৰ অৱসৰ ঘোষণাই ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ মনত আঘাত হানিলে। 29 জুন 2024 দিনটো আছিল ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে উল্লেখনীয় দিন। সেই দিনটোতেই ভাৰতে 7 ৰানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে 17 বছৰৰ মূৰত বিদেশৰ মাটিত জয় কৰিছিল টি-20 বিশ্বকাপৰ ট্ৰফি। এই দিনটো ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে আনন্দৰ দিন আছিল যদিও জয়ৰ কেইমুহূৰ্তমানৰ পাছতেই ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণাই কোটি কোটি অনুৰাগীৰ মনত আঘাত হানিলে। ৰোহিত বিৰাটৰ অৱসৰ ঘোষণাৰ 24 ঘণ্টা নহওঁতেই সামাজিক মাধ্যম যোগে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই। এফালে যদি জয়ৰ আনন্দ, আনহাতে 3গৰাকী ভাৰতীয় তাৰকা খেলুৱৈৰ অৱসৰৰ খবৰে আঘাত হানিলে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনত। সেই একেটা মাহতে অৰ্থাৎ 1 জুন তাৰিখে নিজৰ জন্মদিনৰ দিনাই ভাৰতীয় উইকেট কিপাৰ বেটছমেন দীনেশ কাৰ্তিকেও অৱসৰ ঘোষণা কৰি আচৰিত কৰি তুলিছিল তেওঁৰ অনুৰাগীসকলক। দীনেশ কাৰ্তিকে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণাৰ লগতে IPLৰ পৰাও অৱসৰ ঘোষণা কৰে। এই অৱসৰ ঘোষণাৰ পাছতেই তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মেণ্টৰ হিচাপে যোগদান কৰিছে। জুন মাহত 4জন ভাৰতীয় তাৰকা ক্ৰিকেটাৰৰ অৱসৰ ঘোষণাৰ পাছতেই আগষ্ট মাহৰ 24 তাৰিখে ভাৰতীয় অপেনাৰ বেটছমেন শিখৰ ধাৱনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক আলবিদা জনালে। ধাৱনে এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাৰ সৈতে অপেনিং কৰি অংশীদাৰিত্ব গঢ়ি তুলি ভাৰতক বহু স্মৰণীয় জয়ৰ দিশত আগুৱাই লৈ গৈছিল। 2022 চনৰ 10 ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ধাৱন বহুদিন দলৰ পৰা আঁতৰি আছিল আৰু উভতি আহিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ'ল। সেয়েহে অৱসৰ লোৱাৰ সিদ্ধান্ত লয় তেওঁ। তেওঁৰ বেটিং শৈলী আৰু খেলপথাৰত উপস্থিতি সদায় স্মৰণীয় হৈ ৰ'ব প্ৰতিজন ভাৰতীয় অনুৰাগীৰ মনত। এই বছৰেই ভাৰতৰ অভিজ্ঞ উইকেট কিপাৰ ঋদ্ধিমান সাহায়ো ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। সাহাই নিজৰ দক্ষতাৰে শক্তিশালী কৰি তুলিছিল ভাৰতীয় ক্ৰিকেটক। ঋষভ পন্তৰ আঘাতৰ সময়ত দলৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ঋদ্ধিমান সাহাই। পশ্চিমবংগৰ 40 বছৰীয়া এইগৰাকী ক্ৰিকেটাৰৰ 2010 চনত অভিষেক ঘটিছিল ভাৰতীয় ক্ৰিকেটত। 40খন টেষ্ট মেচৰ লগতে 9খন এদিনীয়া মেচ খেলিছিল তেওঁ। ইয়াৰ উপৰিও ভাৰতীয় তাৰকা ক্ৰিকেটাৰ কেদাৰ যাদৱ, সৌৰভ তিৱাৰী, ঋদ্ধিমান সাহা, বৰুণ এৰন, বৰিন্দৰ শ্ৰান, সিদ্ধাৰ্থ কৌলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰে 2024 চনতে। শেহতীয়াকৈ বছৰৰ শেষত ভাৰতীয় ক্ৰিকেট প্ৰেমীক আচৰিত কৰি হঠাতে 18 ডিচেম্বৰৰ দিনা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ তৃতীয়খন টেষ্ট মেচ অমীমাংসিত হোৱাৰ পাছতেই নিজৰ অৱসৰৰ কথা ঘোষণা কৰে বিশ্বৰ অন্যতম এজন স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। গাবা টেষ্টৰ অন্তত ৰোহিত শৰ্মাৰ সৈতে সংবাদমেলত এই কথা ঘোষণা কৰে ভাৰতীয় ষ্টাৰ স্পিনাৰগৰাকীয়ে। অশ্বিনে ভাৰতৰ হৈ 106খন টেষ্ট মেচত 537টা আৰু 116খন এদিনীয়া মেচত 156টা উইকেট দখল কৰি বহু ঐতিহাসিক জয়ত ভাৰতীয় দলটোক অৱদান আগবঢ়াইছিল। বেটৰ সৈতে তেওঁৰ অৱদান আছিল অতি গুৰুত্বপূৰ্ণ। টেষ্ট মেচত 3503 ৰানৰ বিপৰীতে এদিনীয়া মেচত সংগ্ৰহ কৰিছিল 707 ৰান। ভাৰতৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ ভিতৰত অশ্বিনৰ নাম লিপিবদ্ধ হৈ ৰ'ব। 2024 চনত যিদৰে 12জন ভাৰতীয় ক্ৰিকেটাৰে অৱসৰ ঘোষণা কৰে, তেনেদৰে 2025 চনতো অৱসৰ ল'ব বহু ভাৰতীয় তাৰকা ক্ৰিকেটাৰে। 2025 চনত কোন কোন ভাৰতীয় ক্ৰিকেটাৰে অৱসৰ গ্ৰহণ কৰিব পাৰে কমেণ্ট বক্সত জনাওক আপোনাৰ মতামত। প্ৰতি দেওবাৰে খেল জগতৰ বিভিন্ন বা বাতৰি আপোনালোকৰ মাজলৈ এইদৰেই লৈ আহিম অন দ্য গ্ৰাউণ্ড। ধন্যবাদ।